Welcome back to my channel Rupankar sir. আজিৰ এই ভিডিঅ'টোত আমি কেইবিধমান পাচলিৰ ইংৰাজী আৰু হিন্দী নামৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ প্ৰথম পাচলিবিধ হৈছে বেঙেনা, যাক ইংৰাজীত ব্ৰিঞ্জল আৰু হিন্দীত বেঙ্গন বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে জাতিলাও বা পানীলাও, যাক ইংৰাজীত বটল গৰ্ড আৰু হিন্দীত লকি বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে গাজৰ, যাক ইংৰাজীত কেৰট আৰু হিন্দীত গাজাৰ বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে জিকা, যাক ইংৰাজীত ৰিচ গৰ্ড আৰু হিন্দীত তুৰৈ বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে ওলকবি, যাক ইংৰাজীত কোলৰাবি আৰু হিন্দীত গান্ধ কবি বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে ৰঙালাও, যাক ইংৰাজীত পাম্পকিন আৰু হিন্দীত কদ্দু বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে মূলা, যাক ইংৰাজীত ৰেডিছ আৰু হিন্দীত মুলি বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে ধুন্দুলি, যাক ইংৰাজীত স্নেক গৰ্ড আৰু হিন্দীত চিচিণ্ডা বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে ভেন্দি, যাক ইংৰাজীত লেডি ফিংগাৰ আৰু হিন্দীত ভিন্দি বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে ছালগুম, যাক ইংৰাজীত টাৰ্নিপ আৰু হিন্দীত ছালজাম বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে ছজিনা, যাক ইংৰাজীত ড্ৰামষ্টিক আৰু হিন্দীত ছাজন বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে ওলকচু, যাক ইংৰাজীত এলিফেণ্ট ফুট য়াম আৰু হিন্দীত জিমিকন্দ বা চুৰণ বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে লেচেৰামাহ, যাক ইংৰাজীত কাউপি আৰু হিন্দীত লোবিয়া বা বৰবত্তি বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে আলু, যাক ইংৰাজীত পটেটো আৰু হিন্দীত আলু বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে বিলাহী, যাক ইংৰাজীত টমেটো আৰু হিন্দীত টামাটাৰ বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে ফুলকবি, যাক ইংৰাজীত কলিফ্লাৱাৰ আৰু হিন্দীত ফুলগোভি বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে বন্ধাকবি, যাক ইংৰাজীত কেবেজ আৰু হিন্দীত পাত্তাগোভি বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে ভোল, যাক ইংৰাজীত স্পঞ্জ গৰ্ড আৰু হিন্দীত চিকনি তৰৈ বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে কোমোৰা, যাক ইংৰাজীত এছগৰ্ড বা উইণ্টাৰমেলন আৰু হিন্দীত পেঠা বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে তিতা কেৰেলা, যাক ইংৰাজীত বিটাৰ গৰ্ড আৰু হিন্দীত কেৰেলা বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে পটল, যাক ইংৰাজীত পইণ্টেড গৰ্ড আৰু হিন্দীত পৰবল বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে উৰহি, যাক ইংৰাজীত বিন আৰু হিন্দীত চেম বুলি কোৱা হয়। ইয়াৰ পিছৰবিধ হৈছে ভাতকেৰেলা, যাক ইংৰাজীত স্পাইনি গৰ্ড